بسم الله الرحمن الرحيم أتى أمر الله فلا تستعجلوه سبحانه وتعالى عما يشركون আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নাম। আল্লাহৰ আদেশ আহিবই, এতেকে তোমালোকে তাক সোনকালে আনিবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পবিত্ৰ মহিমাময় আৰু সিহঁতে যি অংশীদাৰী স্থাপন কৰে তাৰ পৰা তেওঁ বহু ঊৰ্ধ্বত। ينزل الملائكة بالروح من أمره على من يشاء من عباده أن أنذروا أنه لا إله إلا أنا فاتقون তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰি ৰুহ অৰ্থাৎ ওয়াহীসহ ফেৰেশতা প্ৰেৰণ কৰে, এই বুলি যে তোমালোকে সতৰ্ক কৰা, মই বিনা আন কোনো সত্য উপাস্য নাই, সেয়ে তোমালোকে মোৰ তাকৱা অৱলম্বন কৰা। خلق السماوات والأرض بالحق تعالى عما يشركون তেওঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে, সিহঁতে যি অংশীদাৰী স্থাপন কৰে তেওঁ তাৰ পৰা বহু ঊৰ্ধ্বত। خلق الإنسان من نطفة فإذا هو خصيم مبين তেওঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে, অথচ চোৱা সেই মানুহে প্ৰকাশ্য বিতণ্ডাকাৰী। والأنعام خلقها لكم فيها دفء ومنافع ومنها تأكلون আৰু চতুষ্পদ জন্তুবোৰ তেওঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ, লগতে আৰু নানা ধৰণৰ উপকাৰ, আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা। ولكم فيها جمال حين تريحون وحين تسرحون আৰু তোমালোকৰ বাবে তাত আছে উপভোগ কৰিব পৰা সৌন্দৰ্য, যেতিয়া তোমালোকে সেইবোৰক সন্ধিয়াৰ সময়ত চাৰণভূমিৰ পৰা উভতাই অনা আৰু পুৱাৰ ভাগত সেইবোৰক চাৰণভূমিলৈ খেদি নিয়া। وتحمل أثقالكم إلى بلد لم تكونوا بالغيه إلا بشق الأنفس إن ربكم لرؤوف رحيم আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা ঠাইলৈ য'ত প্ৰাণান্তৰ কষ্ট অবিহনে তোমালোকে তালৈকে যাব নোৱাৰিলেহেঁতেন। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল পৰম দয়ালু। والخيل والبغال والحمير لتركبوها وزينة ويخلق ما لا تعلمون আৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ, আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে আৰু কৰিব যিবোৰ তোমালোকে নাজানা। وعلى الله قصد السبيل ومنها جائر ولو شاء لهداكم أجمعين আৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে, তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। هو الذي أنزل من السماء ماء لكم منه شراب ومنه شجر فيه تسيمون তেওঁই আকাশৰ পৰা পানী বৰষায়, তাত তোমালোকৰ বাবে আছে পানীয়, আৰু তাৰ পৰা জন্মায় উদ্ভিদ যাৰ মাজত তোমালোকে পশুচাৰণ কৰা। ينبت لكم به الزرع والزيتون والنخيل والأعناب ومن كل الثمرات إن في ذلك لآية لقوم يتفكرون
ইয়াৰ মাধ্যমত তেওঁই তোমালোকৰ বাবে উৎপন্ন কৰে শস্য, জৈতুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন। وسخر لكم الليل والنهار والشمس والقمر والنجوم مسخرات بأمره إن في ذلك لآيات لقوم يعقلون আৰু তেওঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক, আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বুধ শক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন। وما ذرأ لكم في الأرض مختلفا ألوانه إن في ذلك لآية لقوم يذكرون আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰং বিৰঙৰ যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন যিসকলে উপদেশ গ্ৰহণ কৰে। وهو الذي سخر البحر لتأكلوا منه لحما طريا وتستخرجوا منه حلية تلبسونها وترى الفلك مواخر فيه ولتبتغوا من فضله ولعلكم تشكرون আৰু তেওঁই সাগৰক নিয়োজিত কৰিছে যাতে তোমালোকে তাৰ পৰা মাছৰ সতেজ মাংস খাব পাৰা, লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে অলংকাৰ ৰূপে পৰিধান কৰা। আৰু তোমালোকে দেখিবলৈ পোৱা যে সাগৰৰ বুকু ভেদ কৰি নৌযানসমূহ চলাচল কৰে যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা। وألقى في الأرض رواسي أن تميد بكم وأنهارا وسبلا لعلكم تهتدون আৰু তেওঁই পৃথিৱীত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছে যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ নদী আৰু পথসমূহ যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা। وعلامات وبالنجم هم يهتدون আৰু তেওঁই পথ নিৰ্দেশক চিহ্নসমূহ স্থাপন কৰিছে, লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও মানুহে পথ নিৰ্দেশ পায়। أفمن يخلق كمن لا يخلق أفلا تذكرون এটা কি যিজনে সৃষ্টি কৰে তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে? وإن تعدوا نعمة الله لا تحصوها إن الله لغفور رحيم আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু। والله يعلم ما تسرون وما تعلنون আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সে আল্লাহে ভালদৰেই জানে। والذين يدعون من دون الله لا يخلقون شيئا وهم يخلقون আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হৈছে। أموات غير أحياء وما يشعرون أيان يبعثون বৰং সিহঁত নিষ্প্ৰাণ, নিৰ্জীৱ, আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ'ব সেই বিষয়েও সিহঁতৰ কোনো চেতনাবোধ নাই। إلهكم إله واحد فالذين لا يؤمنون بالآخرة قلوبهم منكرة وهم مستكبرون তোমালোকৰ উপাস্য কেৱল এজন উপাস্য, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী। لا جرم أن الله يعلم ما يسرون وما يعلنون
إنه لا يحب المستكبرين. ইয়াত কোনো সন্দেহ নাই যে আল্লাহে ভালদৰেই জানে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে। وإذا قيل لهم ماذا أنزل ربكم قالوا أساطير الأولين. আৰু যেতিয়া সিহঁতক কোৱা হয় তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে, তেতিয়া সিহঁতে কয় পূৰ্বৱৰ্তীসকলৰ উপকথা। ليحملوا أوزارهم كاملة يوم القيامة ومن أوزار الذين يضلونهم بغير علم ألا ساء ما يزرون. ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপ কৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজা বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট। قد مكر الذين من قبلهم فأتى الله بنيانهم من القواعد فخر عليهم السقف من فوقهم وأتاهم العذاب من حيث لا يشعرون. নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, ফলত আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভিত্তিমূলত আঘাত কৰিছিল। ইয়াৰ ফলত প্ৰাসাদৰ ছাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে সিহঁতে একোৱে উপলব্ধি কৰিব পৰা নাছিল। ثم يوم القيامة يخزيهم ويقول أين شركائي الذين كنتم تشاقون فيهم قال الذين أوتوا العلم إن الخزي اليوم والسوء على الكافرين. ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক'ব মোৰ সেই অংশীদাৰবোৰ ক'ত যিবোৰক লৈ তোমালোকে ঘূৰ বাক বিতণ্ডা কৰিছিলা। যিসকলক জ্ঞান দান কৰা হৈছিল তেওঁলোকে ক'ব নিশ্চয় আজি লাঞ্ছনা আৰু অমংগল কাফিৰসকলৰ ওপৰত। الذين تتوفاهم الملائكة ظالمي أنفسهم فألقوا السلم ما كنا نعمل من سوء بلى إن الله عليم بما كنتم تعملون. নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে যেতিয়া সিহঁতৰ প্ৰাণ হৰণ কৰিব তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক'ব আমি কোনো বেয়া কাম কৰা নাছিলোঁ। হয় তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় আল্লাহ সবিশেষ অৱগত। فادخلوا أبواب جهنم خالدين فيها فلبئس مثوى المتكبرين. এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহেৰে তাত স্থায়ীভাৱে থাকিবলৈ প্ৰৱেশ কৰা। এতেকে চোৱা অহংকাৰীসকলৰ আৱাসস্থল কিমান যে নিকৃষ্ট। وقيل للذين اتقوا ماذا أنزل ربكم قالوا خيرا للذين أحسنوا في هذه الدنيا حسنة ولدار الآخرة خير ولنعم دار المتقين. আৰু যিসকলে তাকৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ'ব তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে। তেওঁলোকে ক'ব মহাকল্যাণ। যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মংগল আৰু আখিৰাতৰ আৱাস ইয়াতকৈ উৎকৃষ্ট আৰু মুত্তাকিসকলৰ আৱাসস্থল কিমান যে উৎকৃষ্ট। جنات عدن يدخلونها تجري من تحتها الأنهار لهم فيها ما يشاءون كذلك يجزي الله المتقين.
المتقين য'ত তেওঁলোকে প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব তেওঁলোকে যিটোৱে বিচাৰিব সেইটোৱে তেওঁলোকৰ বাবে তাত থাকিব এইদৰে আল্লাহে মুত্তাকিসকলক পুৰস্কৃত কৰে الذين تتوفاهم الملائكة طيبين يقولون سلام عليكم ادخلوا الجنة بما كنتم تعملون ফেৰেশতাসকলে তেওঁলোকৰ মৃত্যু ঘটাই উত্তমভাৱে ফেৰেশতাসকলে কয় তোমালোকৰ ওপৰত সালাম বৰ্ষিত হওক তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা هل ينظرون إلا أن تأتيهم الملائكة أو يأتي أمر ربك كذلك فعل الذين من قبلهم وما ظلمهم الله ولكن كانوا أنفسهم يظلمون কাফিৰসকলে কেৱল ক্ষমতাৰ ওচৰলৈ ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ কোনো নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে ক্ষমতাৰ পূৰ্বৱৰ্তীসকলেও এনেকৈয়ে কৰিছিল আল্লাহে ক্ষমতাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল বৰং ক্ষমত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল فأصابهم سيئات ما عملوا وحاق بهم ما كانوا به يستهزئون এতেকে ক্ষমতাৰ ওপৰত আপতিত হৈছিল ক্ষমতাৰ বেয়া কৰ্মৰ পৰিণতি আৰু ক্ষমতে যি বিষয়টোক উপহাস কৰিছিল সেইটোৱে ক্ষমতক পৰিবেষ্টন কৰিছিল وقال الذين أشركوا لو شاء الله ما عبدنا من دونه من شيء نحن ولا آباؤنا ولا حرمنا من دونه من شيء كذلك فعل الذين من قبلهم فهل على الرسل إلا البلاغ المبين আৰু যিসকলে শিৰিক কৰিছে সিহঁতে কয় আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃপুৰুষসকলে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিলোহেঁতেন আৰু তেওঁৰ নিৰ্দেশ অবিহনে আমি কোনো বস্তুক হাৰামো নকৰিলোহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকৈয়ে কৰিছিল এতেকে ৰাসূলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পਹੁঁচাই দিয়াটো নহয় জানো ولقد بعثنا في كل أمة رسولا أن اعبدوا الله واجتنبوا الطاغوت فمنهم من هدى الله ومنهم من حقت عليه الضلالة فسيروا في الأرض فانظروا كيف كان عاقبة المكذبين আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একজনকৈ ৰাসূল প্ৰেৰণ কৰিছিলোঁ এই নিৰ্দেশ প্ৰদান কৰি যে তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা তাৰ পিছত আল্লাহে সিহঁতৰ মাজৰ কিছুমানক হিদায়ত দিছিল আৰু কিছুমানৰ ওপৰত পথভ্ৰষ্টতা অৱধাৰিত হৈছিল এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল إن تحرص على هداهم فإن الله لا يهدي من يضل وما لهم من ناصرين তুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হলেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ কেতিয়াও হিদায়ত নিদিয়ে আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই وأقسموا بالله جهد أيمانهم لا يبعث الله من يموت بلى وعدا عليه حقا ولكن أكثر الناس لا يعلمون আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কয় যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰুজ্জীৱিত নকৰিব শুনা কিয় নকৰিব নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব কিন্তু অধিকাংশ মানুহেই নাজানে
ليبين لهم الذي يختلفون فيه وليعلم الذين كفروا أنهم كانوا كاذبين পুনৰুজ্জীৱিত এই কাৰণে কৰিব যে যি বিষয়ে সিহঁতে মতানৈক্য কৰিছিল সেয়া যাতে সিহঁতৰ ওচৰত স্পষ্ট কৰিব পাৰে লগতে কাফিৰসকলক এই কথা জনাব পাৰে যে নিশ্চয় সিহঁত আছিল মিছলীয়া إنما قولنا لشيء إذا أردناه أن نقول له كن فيكون জানি থোৱা আমি কোনো বস্তুক অস্তিত্বলৈ আনিব বিচাৰিলে আমি কেৱল কওঁ যে হ ফলত ই হৈ যায় والذين هاجروا في الله من بعد ما ظلموا لنبوئنهم في الدنيا حسنة ولأجر الآخرة أكبر لو كانوا يعلمون আৰু যিসকলে নিৰ্যাতিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে নিশ্চয় আমি তেওঁলোকক পৃথিৱীত উত্তম আবাস প্ৰদান কৰিম আৰু আখিৰাতৰ পুৰস্কাৰ নিশ্চয় ইয়াতকৈও শ্ৰেষ্ঠ যদি সিহঁতে জানিলেহেঁতেন الذين صبروا وعلى ربهم يتوكلون যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে وما أرسلنا من قبلك إلا رجالا نوحي إليهم فاسألوا أهل الذكر إن كنتم لا تعلمون আৰু আমি তোমাৰ পূৰ্বে কেৱল পুৰুষসকলকেই ৰাসূল হিচাপে প্ৰেৰণ কৰিছিলোঁ যিসকলৰ প্ৰতি আমি ওহী পঠিয়াইছিলোঁ এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক সুধি লোৱা بالبينات والزبر وأنزلنا إليك الذكر لتبين للناس ما نزل إليهم ولعلهم يتفكرون স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলী সহকাৰে আমি তোমাৰ প্ৰতি কোৰাণ অৱতীৰ্ণ কৰিছোঁ যাতে তুমি মানুহক স্পষ্টভাৱে বুজাই দিব পাৰা যিখন সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে এই বিষয়ে চিন্তা চৰ্চা কৰে أفأمن الذين مكروا السيئات أن يخسف الله بهم الأرض أو يأتيهم العذاب من حيث لا يشعرون যিসকলে বেয়া কৰ্ম কৰিবলৈ ষড়যন্ত্ৰ ৰচে আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈছে নেকি অথবা উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি أو يأخذهم في تقلبهم فما هم بمعجزين অথবা সিহঁতে চলাফৰা কৰা অৱস্থাত তেওঁ সিহঁতক কৰায়ত্ব নকৰিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব أو يأخذهم على تخوف فإن ربكم لرؤوف رحيم অথবা তেওঁ সিহঁতক ভীত সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল পৰম দয়ালু أولم يروا إلى ما خلق الله من شيء يتفيأ ظلاله عن اليمين والشمائل سجدا لله وهم داخرون আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি সিহঁতে লক্ষ্য নকৰে নেকি যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি সাজদা অৱনত হৈ ঢলি পৰে আৰু সেইবোৰ একান্ত বিনীত ولله يسجد ما في السماوات وما في الأرض من دابة والملائكة وهم لا يستكبرون আকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলোৱে কেৱল আল্লাহকে সাজদা কৰে তেওঁলোকে অহংকাৰ নকৰে يخافون ربهم من فوقهم ويفعلون ما يؤمرون তেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে
وقال الله لا تتخذوا إلهين اثنين إنما هو إله واحد فإياي فارهبون আর আল্লাহে কইছে তোমালোকে দুজন ইলাহ গ্রহণ নকৰিবা কেৱল তেওঁই একমাত্ৰ ইলাহ গতিকে তোমালোকে কেৱল মুকেই ভয় কৰা وله ما في السماوات والأرض وله الدين واصبا أفغير الله تتقون আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে وما بكم من نعمة فمن الله ثم إذا مسكم الضر فإليه تجأرون আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে তাৰপিছত যেতিয়া তোমালোকক দুৰ্দণ্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা ثم إذا كشف الضر عنكم إذا فريق منكم بربهم يشركون তাৰপিছত যেতিয়া আল্লাহে তোমালোকৰ দুৰ্দণ্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে নিজ প্ৰতিপালকৰ সৈতে শিৰক কৰে ليكفروا بما آتيناهم فتمتعوا فسوف تعلمون আমি সিহঁতক যি প্ৰদান কৰিছো সেয়া অস্বীকাৰ কৰাৰ বাবে গতিকে তোমালোকে ভোগ কৰি লোৱা অচিৰেই তোমালোকে ইয়াৰ পৰিণাম জানিব পাৰিবা ويجعلون لما لا يعلمون نصيبا مما رزقناهم تالله لتسألن عما كنتم تفترون আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ উপাস্যৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱে নাজানে আল্লাহৰ শপত তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ'ব ويجعلون لله البنات سبحانه ولهم ما يشتهون আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে অথচ তেওঁ পবিত্ৰ মহিমাময় আনহাতে সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটো সিহঁতে পছন্দ কৰে وإذا بشر أحدهم بالأنثى ظل وجهه مسودا وهو كظيم সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল কলা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে يتوارى من القوم من سوء ما بشر به أيمسكه على هون أم يدسه في التراب ألا ساء ما يحكمون তাক যি সুসংবাদ দিয়া হয় তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে সি চিন্তা কৰে যে হীনতা সত্ত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব সাৱধান সিহঁতে যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া কিমান যে নিকৃষ্ট للذين لا يؤمنون بالآخرة مثل السوء ولله المثل الأعلى وهو العزيز الحكيم যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে যাৱতীয় বেয়া উদাহৰণ সিহঁতৰ বাবেই আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ আৰু তেওঁই পৰাক্ৰমশালী প্ৰজ্ঞাময় ولو يؤاخذ الله الناس بظلمهم ما ترك عليها من دابة ولكن يؤخرهم إلى أجل مسمى فإذا جاء أجلهم لا يستأخرون ساعة ولا يستقدمون আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমা লংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূপৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত অগাপিছ কৰিব নোৱাৰে ويجعلون لله ما يكرهون وتصف ألسنتهم الكذب أن لهم الحسنى
لا جرم أن لهم النار وأنهم مفرطون আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱে আল্লাহৰ প্ৰতি আৰোপ কৰে সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে মংগল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট নিখণ্ডেহে সিহঁতৰ বাবে আছে জাহান্নাম আৰু নিশ্চয় সিহঁতকে সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ'ব تالله لقد أرسلنا إلى أمم من قبلك فزين لهم الشيطان أعمالهم فهو وليهم اليوم ولهم عذاب أليم আল্লাহৰ শপত আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰলৈ ৰাসূল প্ৰেৰণ কৰিছিলোঁ কিন্তু শয়তানে সিহঁতৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপক শুভনীয় কৰি দিছিল সে আজি সি হৈছে সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি وما أنزلنا عليك الكتاب إلا لتبين لهم الذي اختلفوا فيه وهدى ورحمة لقوم يؤمنون আৰু আমি তোমাৰ প্ৰতি কিতাপ এই কাৰণে অৱতীৰ্ণ কৰিছো যাতে তুমি সেই সকল লোকক সুস্পষ্টভাৱে বুজাই দিব পাৰা যিসকলে মতভেদ কৰিছে লগতে এইখন হৈছে মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত والله أنزل من السماء ماء فأحيا به الأرض بعد موتها إن في ذلك لآية لقوم يسمعون আৰু আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰুজ্জীৱিত কৰে নিশ্চয় ইয়াত নিদৰ্শন আছে এনা সম্প্ৰদায়ৰ বাবে যিসকলে আল্লাহৰ কথা শুনে وَإِنَّ لَكُمْ فِي الْأَنْعَامِ لَعِبْرَةً نُسْقِيكُم مِّمَّا فِي بُطُونِهِ مِن بَيْنِ فَرْثٍ وَدَمٍ لبنا خالصا سائغا للشاربين নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক সেৱন কৰাও বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ যেটো সেৱনকাৰীসকলৰ বাবে অতি তৃপ্তিকৰ ومن ثمرات النخيل والأعناب تتخذون منه سكرا ورزقا حسنا إن في ذلك لآية لقوم يعقلون আৰু খেজুৰ গছৰ ফল আৰু আঙ্গুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা নিশ্চয় ইয়াত বুধ শক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন وأوحى ربك إلى النحل أن اتخذي من الجبال بيوتا ومن الشجر ومما يعرشون আৰু তোমাৰ প্ৰতিপালকে মৌমাখিক প্ৰত্যাদেশ কৰিছে যে তুমি পাহাৰত গছত আৰু মানুহে তৈয়াৰ কৰা হেডালিত মৌচাক সাজি লোৱা ثم كلي من كل الثمرات فاسلكي سبل ربك ذللا يخرج من بطونها شراب مختلف ألوانه فيه شفاء للناس إن في ذلك لآية لقوم يتفكرون ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয় ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন والله خلقكم ثم يتوفاكم ومنكم من يرد إلى أرذل العمر لكي لا يعلم بعد علم شيئا إن الله عليم قدير আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে
তাৰ পিছত তেওঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ'ব নিকৃষ্টতম বয়সত যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয় নিশ্চয় আল্লাহ সৰ্বজ্ঞ পূৰ্ণ ক্ষমতাৱান والله فضل بعضكم على بعض في الرزق فما الذين فضلوا براد رزقهم على ما ملكت أيمانهم فهم فيه سواء أفبنعمة الله يجحدون আৰু আল্লাহে জীৱন উপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতৰ অধীনস্থ দাগদাখীসকলক নিজৰ জীৱন উপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে এই কাৰণে যে যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায় এতে কি সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি والله جعل لكم من أنفسكم أزواجا وجعل لكم من أزواجكم بنين وحفدة ورزقكم من الطيبات أفبالباطل يؤمنون وبنعمة الله هم يكفرون আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সংগিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সংগিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তেওঁই তোমালোকক উত্তম জীৱন উপকৰণ দান কৰিছে তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে ويعبدون من دون الله ما لا يملك لهم رزقا من السماوات والأرض شيئا ولا يستطيعون আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱন উপকৰণ সৰবৰাহ কৰিবলৈ সেই উপাস্যবোৰৰ কোনো ক্ষমতা নাই আৰু কৰিবও নোৱাৰিব فلا تضربوا لله الأمثال إن الله يعلم وأنتم لا تعلمون খে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা ضرب الله مثلا عبدا مملوكا لا يقدر على شيء ومن رزقناه منا رزقا حسنا فهو ينفق منه سرا وجهرا هل يستوون الحمد لله بل أكثرهم لا يعلمون আল্লাহে উপমা দাঙি ধৰিছে আনৰ অধিকাৰভুক্ত এজন দাসৰ যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছো আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে এতেকে কোৱাচোন উভয় ব্যক্তি সমান হ'ব পাৰেনে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য বৰং সিহঁতৰ অধিকাংশই এই কথা নাজানে وضرب الله مثلا الرجلين أحدهما أبكم لا يقدر على شيء وهو كل على مولاه أينما يوجهه لا يأتي بخير هل يستوي هو ومن يأمر بالعدل وهو على صراط مستقيم আল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰ সিহঁতৰ এজন হৈছে বুবা কোনো বস্তুৰ ওপৰত তাৰ কোনো অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বুজা হৈ আছে যতেই তাক পঠোৱা নহওক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে তেনেহলে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ'ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে যিজন আছে সৰল পথত ولله غيب السماوات والأرض
وما أمر الساعة إلا كلمح البصر أو هو أقرب إن الله على كل شيء قدير আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদিৰ জ্ঞান কেৱল আল্লাহৰেই কিয়ামত সংঘটিত হোৱাৰ বিষয়টো চকুৰ পলকৰ দৰে অথবা তাতোকৈ কম সময়ৰ নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান والله أخرجكم من بطون أمهاتكم لا تعلمون شيئا وجعل لكم السمع والأبصار والأفئدة لعلكم تشكرون আৰু আল্লাহে তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থা তুলিয়াইছে যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেওঁই তোমালোকক দিছে শ্ৰৱণ শক্তি দৃষ্টি শক্তি আৰু হৃদয় যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা ألم يروا إلى الطير مسخرات في جو السماء ما يمسكهن إلا الله إن في ذلك لآيات لقوم يؤمنون সিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন চৰাই চিৰিকটিৰ প্ৰতি আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন والله جعل لكم من بيوتكم سكنا وجعل لكم من جلود الأنعام بيوتا تستخفونها يوم ظعنكم ويوم إقامتكم ومن أصوافها وأوبارها وأشعارها أثاثا ومتاعا إلى حين আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আৱাসস্থল বনাইছে আৰু তেওঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ তথা তম্বুৰ ব্যৱস্থা কৰিছে তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা তেওঁই ব্যৱস্থা কৰিছে সেইবোৰৰ পচম নোম আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছু কালৰ বাবে গৃহ সামগ্ৰী আৰু ব্যৱহাৰিক উপকৰণ والله جعل لكم مما خلق ظلالا وجعل لكم من الجبال أكنانا وجعل لكم سرابيل تقيكم الحر وسرابيل تقيكم بأسكم كذلك يتم نعمته عليكم لعلكم تسلمون আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে সাৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ যিবোৰে তোমালোকক গৰমৰ তাপৰ পৰা ৰক্ষা কৰে আৰু তেওঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে যিয়ে তোমালোকক যুদ্ধক্ষেত্ৰত ৰক্ষা কৰে এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা فإن تولوا فإنما عليك البلاغ المبين এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পਹੁঁচাই দিয়া يعرفون نعمة الله ثم ينكرونها وأكثرهم الكافرون সিহঁতে আল্লাহৰ নিয়ামতক চিনি পায় তথাপিও সিহঁতে সেইবোৰক অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে কাফিৰ ويوم نبعث من كل أمة شهيدا ثم لا يؤذن للذين كفروا ولا هم يستعتبون আৰু যেদিন আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম তাৰ পিছত যিসকলে শিৰিক কৰিছে সিহঁতক উজৰ আপত্তি দাঙি ধৰিবলৈ অনুমতি দিয়া নহ'ব আৰু সিহঁতক আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ'ব
وإذا رأى الذين ظلموا العذاب فلا يخفف عنهم ولا هم ينظرون আৰু যেতিয়া জালিমসকলে শাস্তি দেখা পাব তেতিয়া আৰু সিহঁতৰ শাস্তি লাঘৱ কৰা নহ'ব আৰু সিহঁতক অৱকাশো দিয়া নহ'ব وإذا رأى الذين أشركوا شركاءهم قالوا ربنا هؤلاء شركاؤنا الذين كنا ندعو من دونك فألقوا إليهم القول إنكم لكاذبون আৰু মুশ্ৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰবিলাকক দেখিব তেতিয়া সিহঁতে ক'ব হে আমাৰ প্ৰতিপালক ইহঁতেই হৈছে সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলোঁ যিসকলক তোমাৰ পৰিৱৰ্তে আমি আহ্বান কৰিছিলোঁ তেতিয়া অংশীসকলে এই কথা মুশ্ৰিকসকলৰ পিনে উভতাই দি ক'ব নিশ্চয় তোমালোক হৈছে মিছলীয়া وألقوا إلى الله يومئذ السلم وضل عنهم ما كانوا يفترون সেইদিনা সিহঁতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যিবোৰ মিছা উদ্ভাৱন কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব الذين كفروا وصدوا عن سبيل الله زدناهم عذابا فوق العذاب بما كانوا يفسدون যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক বিৰত ৰাখিছে আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল ويوم نبعث في كل أمة شهيدا عليهم من أنفسهم وجئنا بك شهيدا على هؤلاء ونزلنا عليك الكتاب تبيانا لكل شيء وهدى ورحمة وبشرى للمسلمين আৰু স্মৰণ কৰা যিদিনা আমি প্ৰত্যেক উম্মতৰ পৰা সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু আমি তোমাক তেওঁলোকৰ ওপৰত সাক্ষী ৰূপে লৈ আহিম কাৰণ আমি তোমাৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছোঁ প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা হিচাপে লগতে মুছলিমসকলৰ বাবে পথ নিৰ্দেশ ৰহমত আৰু সুসংবাদ স্বৰূপে إن الله يأمر بالعدل والإحسان وإيتاء ذي القربى وينهى عن الفحشاء والمنكر والبغي يعظكم لعلكم تذكرون নিশ্চয় আল্লাহে ন্যায়পৰায়ণতা সদাচৰণ আৰু আত্মীয় স্বজনক দানৰ নিৰ্দেশ দিয়ে লগতে তেওঁ অশ্লীলতা অসৎকৰ্ম আৰু সীমালংঘনৰ পৰা নিষেধ কৰে তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা وأوفوا بعهد الله إذا عاهدتم ولا تنقضوا الأيمان بعد توكيدها وقد جعلتم الله عليكم كفيلا إن الله يعلم ما تفعلون তোমালোকে আল্লাহৰ অংগীকাৰ পূৰণ কৰিবা যেতিয়া তোমালোকে অংগীকাৰ কৰা আৰু তোমালোকে আল্লাহক সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভংগ নকৰিবা নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে ولا تكونوا كالتي نقضت غزلها من بعد قوة أنكاثا تتخذون أيمانكم دخلا بينكم أن تكون أمة هي أربى من أمة إنما يبلوكم الله به وليبينن لكم يوم القيامة ما كنتم فيه تختلفون তোমালোকে সেই নাৰীৰ দৰে নহবা যি নাৰীয়ে মজবুতকৈ খুঁটা কটাৰ পিছত সেই খুঁটা তাই নিজেই টুকুৰা টুকুৰ কৰি পেলায় কিয়নো তোমালোকে তোমালোকৰ শপতক পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয় নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে
অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্টভাৱে বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানক্য কৰিছা ولو شاء الله لجعلكم أمة واحدة ولكن يضل من يشاء ويهدي من يشاء ولتسألن عما كنتم تعملون আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতিত পৰিণত কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎ পথত পৰিচালিত কৰে তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় তোমালোকক প্ৰশ্ন কৰা হ'ব ولا تتخذوا أيمانكم دخلا بينكم فتزل قدم بعد ثبوتها وتذوقوا السوء بما صددتم عن سبيل الله ولكم عذاب عظيم আৰু পৰস্পৰ প্ৰবঞ্চনা কৰাৰ বাবে তোমালোকে নিজৰ শপতক ব্যৱহাৰ নকৰিবা এনে কৰিলে ভৰি স্থিৰ হোৱাৰ পিছত আকৌ পিছলি যাব আৰু আল্লাহৰ পথত বাধা দিয়াৰ কাৰণে তোমালোকে শাস্তিৰ সোৱাদ গ্ৰহণ কৰিব লাগিব আৰু তোমালোকৰ বাবে আছে মহা শাস্তি ولا تشتروا بعهد الله ثمنا قليلا إنما عند الله هو خير لكم إن كنتم تعلمون আৰু তোমালোকে আল্লাহৰ অংগীকাৰক তুচ্ছ মূল্যত বিক্ৰী নকৰিবা আল্লাহৰ ওচৰত যি আছে সেইটোৱে তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন ما عندكم ينفد وما عند الله باق ولنجزين الذين صبروا أجرهم بأحسن ما كانوا يعملون তোমালোকৰ ওচৰত যি আছে সেয়া নিশেষ হ'ব আৰু আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে স্থায়ী সেই যিসকলে ধৈৰ্য ধাৰণ কৰিছে নিশ্চয় আমি তেওঁলোকে যি কৰিছিল তাতকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম من عمل صالحا من ذكر أو أنثى وهو مؤمن فلنحيينه حياة طيبة ولنجزينهم أجرهم بأحسن ما كانوا يعملون পুৰুষ হোক অথবা নাৰী ইমানৰ অৱস্থাত যিয়ে সৎকৰ্ম কৰিব নিশ্চয় আমি তাক পবিত্ৰ জীৱন দান কৰিম লগতে অৱশ্যে আমি তেওঁলোকে যি আমল কৰিছিল তাতকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম فإذا قرأت القرآن فاستعذ بالله من الشيطان الرجيم এতেকে যেতিয়া তুমি কোরআন পাঠ কৰিবা তেতিয়া অভিশপ্ত শয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা إنه ليس له سلطان على الذين آمنوا وعلى ربهم يتوكلون নিশ্চয় যিসকলে ঈমান আনিছে আৰু নিজ প্ৰতিপালকৰ ওপৰতে ভৰসা কৰে তেওঁলোকৰ ওপৰত শয়তানৰ কোনো আধিপত্য নাই إنما سلطانه على الذين يتولونه والذين هم به مشركون তাৰ আধিপত্য কেৱল সেই সকল লোকৰ ওপৰত যিসকলে তাক অভিভাৱক ৰূপে গ্ৰহণ কৰে আৰু যিসকলে আল্লাহৰ লগত শিৰিক কৰে وإذا بدلنا آية مكان آية والله أعلم بما ينزل قالوا إنما أنت مفتر بل أكثرهم لا يعلمون আৰু আমি যেতিয়া এটা আয়াতৰ স্থান পৰিৱৰ্তন কৰি আন এটা আয়াত অৱতীৰ্ণ কৰোঁ আৰু আল্লাহে ভালদৰে জানে তেওঁ কি অৱতীৰ্ণ কৰিব তেতিয়া সিহঁতে কয় নিশ্চয় তুমি হৈছে এজন মিছা ৰচনাকাৰী বৰং সিহঁতৰ অধিকাংশই নাজানে قل نزله روح القدس من ربك بالحق ليثبت الذين آمنوا وهدى وبشرى للمسلمين
কোৱা তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰুহুল কুদুছে অৰ্থাৎ জিব্ৰিলে যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে যিসকলে ইমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদ স্বৰূপ وَلَقَدْ نَعْلَمُ أَنَّهُمْ يَقُولُونَ إِنَّمَا يُعَلِّمُهُ بَشَرٌ لِسَانُ الَّذِي يُلْحِدُونَ إِلَيْهِ أَعْجَمِيٌّ وَهَذَا لِسَانٌ عَرَبِيٌّ مُبِينٌ আৰু নিশ্চয় আমি জানো সিহঁতে কয় তাক এজন মানুহে শিক্ষা দিয়ে সিহঁতে যাৰ প্ৰতি ইংগিত কৰে তাৰ ভাষাটো আৰবী নহয় অথচ এই কোৰআন হৈছে সুস্পষ্ট আৰবী ভাষা ইন্নাল্লাযীনা লা ইউমিনুনা বিআয়াতিল্লাহি লা ইয়াহদিহিমুল্লাহু ওয়া লাহুম আযাবুন আলীম নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ইমান পোষণ নকৰে আল্লাহে সিহঁতক হিদায়ত নকৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি إنما يفتري الكذب الذين لا يؤمنون بآيات الله وأولئك هم الكاذبون কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে আৰু সিহঁতেই হৈছে মিছলীয়া من كفر بالله من بعد إيمانه إلا من أكره وقلبه مطمئن بالإيمان ولكن من شرح بالكفر صدرا فعليهم غضب من الله ولهم عذاب عظيم কোনোবাই ইমান পোষণ কৰাৰ পিছত যদি তাক কুফৰি কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ইমানত অবিচল তেন্তে তাৰ কোনো দুখ নহয় কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰি কৰিব সিহঁতৰ প্ৰতি আপতিত হ'ব আল্লাহৰ গজব আৰু সিহঁতৰ বাবে আছে মহা শাস্তি ذلك بأنهم استحبوا الحياة الدنيا على الآخرة وأن الله لا يهدي القوم الكافرين এইটো এই কাৰণে যে সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে আৰু নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে أولئك الذين طبع الله على قلوبهم وسمعهم وأبصارهم وأولئك هم الغافلون ইহঁতে হৈছে সেইসকল লোক যিসকলৰ অন্তৰত কাণত আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতেই হৈছে উদাসীন لا جرم أنهم في الآخرة هم الخاسرون নিখণ্ডেহে এই কথা নিশ্চিত যে সিহঁতে আখিৰাতত হ'ব ক্ষতিগ্ৰস্ত ثم إن ربك للذين هاجروا من بعد ما فتنوا ثم جاهدوا وصبروا إن ربك من بعدها لغفور رحيم এতেকে যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য ধাৰণ কৰে নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁলোকৰ প্ৰতি ক্ষমাশীল পৰম দয়ালু يوم تأتي كل نفس تجادل عن نفسها وتوفى كل نفس ما عملت وهم لا يظلمون স্মৰণ কৰা সেই দিনটো যিদিনা প্ৰত্যেক ব্যক্তিয়েই আত্মপক্ষ সমৰ্থনক যুক্তিতৰ্ক লৈ উপস্থিত হ'ব আৰু প্ৰত্যেককে তাৰ কৰ্মফল পৰিপূৰ্ণৰূপে দিয়া হ'ব আৰু সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব وضرب الله مثلا قرية كانت آمنة مطمئنة يأتيها رزقها رغدا من
كل مكان فكفرت بأنعم الله فأذاقها الله لباس الجوع والخوف بما كانوا يصنعون আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিন্ত য'ত কেও ফালৰ পৰা তাৰ বাবে প্ৰচুৰ জীৱন উপকৰণ আহিছিল তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰোৱাইছিল ولقد جاءهم رسول منهم فكذبوه فأخذهم العذاب وهم ظالمون আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাসূল আহিছিল কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল ফলত অন্যায়কাৰী অৱস্থাতে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল فكلوا مما رزقكم الله حلالا طيبا واشكروا نعمة الله إن كنتم إياه تعبدون এতেকে আল্লাহে তোমালোকক হালাল আৰু পবিত্ৰ যি জীবিকা দান কৰিছে তাৰ পৰা তোমালোকে ভক্ষণ কৰা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা যদি তোমালোকে কেৱল তেওঁৰে ইবাদত কৰা إنما حرم عليكم الميتة والدم ولحم الخنزير وما أهل لغير الله به فمن اضطر غير باغ ولا عاد فإن الله غفور رحيم আল্লাহে কেৱল মৃত জন্তু তেজ গাহৰিৰ মাংস আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিৱৰ্তে আনৰ নাম লোৱা হৈছে সেইবোৰকহে তোমালোকৰ বাবে হাৰাম কৰিছে কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহয় উপায়হীন হলে তাৰ কোনো দুখ নাই তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু ولا تقولوا لما تصف ألسنتكم الكذب هذا حلال وهذا حرام لتفتروا على الله الكذب إن الذين يفترون على الله الكذب لا يفلحون আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি এইটো হালাল আৰু এইটো হাৰাম বুলি নকবা নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে متاع قليل ولهم عذاب أليم পাৰ্থিৱ জীৱনত সিহঁতৰ সুখ সম্ভোগ অতি সামান্য কিন্তু আখিৰাতত সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি وعلى الذين هادوا حرمنا ما قصصنا عليك من قبل وما ظلمناهم ولكن كانوا أنفسهم يظلمون আৰু ইহুদীসকলৰ বাবে আমি কেৱল সেইটোৱে হাৰাম কৰিছো যেটো তোমাৰ ওচৰত আমি ইতিপূৰ্বে উল্লেখ কৰিছো আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাছিলো বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল ثم إن ربك للذين عملوا السوء بجهالة ثم تابوا من بعد ذلك وأصلحوا إن ربك من بعدها لغفور رحيم যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে পিছত যদি সিহঁতে তওবা কৰে আৰু নিজকে সংশোধন কৰে তেন্তে তেওঁলোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালক নিশ্চয় অতি ক্ষমাশীল পৰম দয়ালু إن إبراهيم كان أمة قانتا لله حنيفا ولم يك من المشركين নিশ্চয় ইব্ৰাহিম আছিল এটা উম্মত আল্লাহৰ একান্ত অনুগত একনিষ্ঠ আৰু তেওঁ মুশৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল شاكرا لأنعمه اجتباه وهداه إلى صراط مستقيم তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎ পথত পৰিচালিত কৰিছিল
وآتيناه في الدنيا حسنة وإنه في الآخرة لمن الصالحين আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলোঁ আৰু নিশ্চয় তেওঁ আখিৰাততো হ'ব সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত ثم أوحينا إليك أن اتبع ملة إبراهيم حنيفا وما كان من المشركين তাৰপিছত আমি তোমাৰ প্ৰতি ওহী প্ৰেৰণ কৰিলোঁ যে তুমি একনিষ্ঠ ইব্ৰাহিমৰ মিল্লাতৰ অনুসৰণ কৰা আৰু তেওঁ মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল إنما جعل السبت على الذين اختلفوا فيه وإن ربك ليحكم بينهم يوم القيامة فيما كانوا فيه يختلفون শনিবাৰ পালন কৰাটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল যিসকলে এই বিষয়ে মতভেদ কৰিছিল যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ মীমাংসা কৰি দিব ادع إلى سبيل ربك بالحكمة والموعظة الحسنة وجادلهم بالتي هي أحسن إن ربك هو أعلم بمن ضل عن سبيله وهو أعلم بالمهتدين তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ সৈতে উত্তম পন্থাত তৰ্ক কৰিবা নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে আৰু কোনে সৎপথত পৰিচালিত হৈছে وإن عاقبتم فعاقبوا بمثل ما عوقبتم به ولئن صبرتم لهو خير للصابرين যদি তোমালোকে প্ৰতিশোধ গ্ৰহণ কৰা তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে আনহাতে যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে ধৈৰ্যশীলসকলৰ বাবে সেইটো অৱশ্যই উত্তম واصبر وما صبرك إلا بالله ولا تحزن عليهم ولا تك في ضيق مما يمكرون আৰু তুমি ধৈৰ্য ধাৰণ কৰা তোমাৰ ধৈৰ্য কেৱল আল্লাহৰই সহায়ৰ ফল তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহবা إن الله مع الذين اتقوا والذين هم محسنون নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাকৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ